সকলকে ম্যাথছ দ্য মালিন এছামিজ ইউটিউব চেনেল স্বাগতম জনাইছোঁ। আজি মই এইটো ভিডিঅ'ত আমি অনুশীলনী 1.2 ইয়াৰে আমাৰ 1 2 3 এই তিনিটা প্ৰশ্নৰ আমি সমাধান কৰিম। ইয়াতে 1 নম্বৰ প্ৰশ্নটো আমি লৈছোঁ। 1 নম্বৰ প্ৰশ্নটোত আমাক কৈছে যে দেখুৱা যে √5 অপৰিমেয়। এইটো আমি প্ৰমাণ কৰি দেখুৱাম যে √5 এটা অপৰিমেয় সংখ্যা। সো ইয়াত আমি ধৰিলোঁ, ধৰা হ'ল √5 পৰিমেয় বুলি আমি ধৰি ললোঁ। তেতিয়াহ'লে ইয়াত আমি এটা কাম কৰিব পাৰোঁ, যেহেতু পৰিমেয় সংখ্যা কি আকাৰত থাকে, p/q আকাৰত থাকে, আমি p/q আকাৰ বুলি লিখিব পাৰি। তেতিয়াহ'লে ইয়াত আমি লিখিব পাৰি তেকে √5 ইকুৱেল p/q, কাৰণ √5 পৰিমেয় বুলি ধৰিছোঁ তেতিয়া আমি লিখিব পাৰোঁ p/q আকৃতি ইকুৱেল। তেতিয়াহ'লে ইয়াত p আৰু q সংখ্যাটো কি সংখ্যা? p q অখণ্ড সংখ্যা আৰু লগতে সহমৌলিক। আৰু ইয়াতে q নট ইকুৱেল 0। চোৱা, p q অখণ্ড সংখ্যা, লগতে p q হ'ল সহমৌলিক। সহমৌলিকটো কেনেকুৱা, মানে p আৰু q এই দুটা সংখ্যাৰ কি একৰ বাহিৰে কোনো উৎপাদক নাই, মানে একৰেই হৰণ যাব আৰু বাকী অন্য কোনো সংখ্যাৰে হৰণ নাযায়, সেইকাৰণে সহমৌলিক বুলি কোৱা হয়। আৰু p/q আকৃতিত যদি পৰিমেয় সংখ্যা হয় তেতিয়া q2 নট ইকুৱেল 0 হ'ব, কাৰণ এইটো আমি সূত্ৰত পাইছোঁ যে p/q আকৃতিত পৰিমেয় সংখ্যা আমি প্ৰকাশ কৰিব পাৰি য'ত q নট ইকুৱেল 0। এতিয়া চোৱা, আমি কি কৰিব পাৰোঁ, q এইফালে আনিলে কি হ'ব, পূৰণ হ'ব, কাৰণ সোঁফালে হৰণ হৈ আছে। তেতিয়াহ'লে q × 5 √5 ইকুৱেল এইফালে ৰৈ গ'ল p। এতিয়া চোৱা, এই দুয়োফালে যদি আমি বৰ্গ কৰি দিওঁ, বৰ্গ মানে স্কোৱাৰ কৰি দিয়া, q × √5 হোল স্কোৱাৰ ইকুৱেল p স্কোৱাৰ। এতিয়া ইয়াতে লিখিব লাগিব দুয়ো পক্ষত বৰ্গ কৰি। বৰ্গ কৰিলোঁ। এতিয়া চোৱা, বৰ্গ যদি আমি ভাঙি দিওঁ তেতিয়াহ'লে কি পাম? চোৱা, বৰ্গ আমি ভাঙি দিছোঁ, কিউৰ স্কোৱাৰ ভাঙিলে কিউ স্কোৱাৰ হ'ব, আৰু √5 ৰুটৰ লগত স্কোৱাৰ সদায় কেঞ্চেল যায়, তেতিয়াহ'লে অনলি 5 হ'ব। ইয়াতে 5 ইকুৱেল p স্কোৱাৰ। ইয়াতে চোৱা, 5টো যদি আমি সোঁফালে দিওঁ, ইয়াতে পূৰণ হৈ আছে, সোঁফালে গ'লে p স্কোৱাৰক হৰণ কৰিব। তেতিয়াহ'লে আমি ইয়াত লিখিব পাৰি, ইয়াত 5এ p স্কোৱাৰক হৰণ কৰে। 5এ p স্কোৱাৰক হৰণ কৰে, তেন্তে 5এ কি কৰিব? তেন্তে 5এ p হৰণ কৰিব। p স্কোৱাৰক কৰে যদি p হৰণ কৰিবই, হৰণ কৰে। তেতিয়াহ'লে আমি কি পালোঁ যে 5এ যদি p স্কোৱাৰক হৰণ কৰে, তেন্তে 5এ p কো হৰণ কৰে। তেতিয়াহ'লে pৰ এটা উৎপাদক পালোঁ 5। তাৰপিছত আকৌ তুমি এইটো হাৰি যদি আমি লওঁ, p আছিলে, এতিয়া pৰ এইটো কিউৰ ঠাইত যদি আমি হেৰি কৰোঁ, এই বেলেগ এটা অখণ্ড সংখ্যা আমি ধৰি লওঁ, তেতিয়াহ'লে কি হ'ব? চোৱা, তেতিয়াহ'লে আমি ইয়াতে লিখিব পাৰি যে p ইকুৱেল 5, ইয়াতে আমি c বুলি লিখিব পাৰি। তো c2 কিউৰ ঠাইত c আমি ধৰিছোঁ, তেতিয়াহ'লে এইটো হাৰি আমি লৈছোঁ, ছাপ'জ ইয়াতে p স্কোৱাৰ, কিউৰ ঠাইত আমি কোনোবা অখণ্ড সংখ্যা লৈছোঁ। তো অখণ্ড সংখ্যা হ'লে ইয়াত আমি লিখিব লাগিব c এটা কোনো বা অখণ্ড সংখ্যা। তেতিয়াহ'লে ইয়াত যদি আমি কি কৰোঁ, আকৌ দুয়োফালে যদি বৰ্গ কৰি দিওঁ, 5c হোল স্কোৱাৰ, ইয়াত লিখিব লাগিব দুয়ো পক্ষত বৰ্গ কৰি।
বর্গ করি তেতিয়াহ'লে ইয়াতে চোৱা আমি এইটো 1 নম্বৰ বুলি আমি দিছো তেতিয়াহ'লে ইয়াতে চোৱা আমি এটা কাম কৰিব পাৰোঁ যেহেতু পি স্কোয়াৰৰ মান দিয়া আছে কিউ স্কোয়াৰ ইনটু 5 ইয়াতে আমি লিখিব পাৰিম যে পি স্কোয়াৰৰ মান বহাই যদি ইয়াতে দিওঁ পিৰ ঠাইত যদি আমি এইটো বহাই দিওঁ এইখিনি পি সমান সমান এইখিনি দিয়া আছিলে তেতিয়াহ'লে কিউ স্কোয়াৰ 5 ইনটু 5 লিখিব পাৰি আৰু ইয়াতে 25 চি স্কোয়াৰ হ'ব তেতিয়াহ'লে চোৱা ইয়াতে 5 আকৌ ইয়াতে 5 বাৰ হৰণ যাব তেতিয়াহ'লে কিউ স্কোয়াৰ ইকুৱেল টু আমি কি পালোঁ 5 চি স্কোয়াৰ ইয়াতে চোৱা 5 যদি এইফালে আহে তেন্তে কিউ স্কোয়াৰক হৰণ কৰি আছে ইয়াত 5 কিউ স্কোয়াৰক হৰণ কৰে তেন্তে 5 কিউক হৰণ কৰে আমি এইখিনি লিখিব পাৰোঁ কিউ স্কোয়াৰক যদি হৰণ কৰে তেতিয়াহ'লে কিউকো হৰণ কৰিব তেতিয়াহ'লে আমি কি পালোঁ পি আৰু কিউৰ এই দুটা অখণ্ড সংখ্যাৰ আমি এটা সাধাৰণ উৎপাদক 5 পালোঁ গতিকে পি আৰু কিউৰ সাধাৰণ উৎপাদক সাধারণ উৎপাদক 5 যেটো সহমৌলিক হিসাবে বিৰোধ কৰে কাৰণ সহমৌলিক হ'বলৈ হলে একৰ বাহিৰে কোনো উৎপাদক থাকিব নোৱাৰে গতিকে ইয়াত একৰ বাহিৰে আমি 5 উৎপাদক পালোঁ পি আৰু কিউৰ গতিকে উৎপাদক 5 যদি পাইছোঁ একৰ বাহিৰে পাইছোঁ তেতিয়াহ'লে এইটো বিৰোধ কৰি আছে সহমৌলিক হিচাপে তেন্তে আমি সিদ্ধান্ত ল'ব পাৰি যে √5 এটা অপৰিমেয় সংখ্যা therefore আমি লিখিব পাৰি √5 এটা অপরিমেয় সংখ্যা এইখিনি আছিল সমাধান এতিয়া আমি 2 নম্বৰটো কৰো আহা তোমালোকে এটা বস্তু ইয়াতে লক্ষ্য কৰিবা যে ইয়াতে আমি যেহেতু পি স্কোয়াৰৰ মান বহাইছো ইয়াতে তুমি লিখিবা 1 নম্বৰৰ পৰা এইটো আমি পাইছো দুই নম্বৰ প্ৰশ্নটো হল দেখুৱা যে 3 + 2√5 অপৰিমেয় এই সংখ্যাটো আমাৰ অপৰিমেয় বুলি প্ৰমাণ কৰি দেখাব লাগে এতিয়া এইটো কেনেকৈ কৰিব লাগে চাও আহা চোৱা ইয়াত আমি এনেকৈ কৰিম যে ইয়াত আমি 3 + 2√5 হেতু আমি কি কৰিম প্ৰথমত পৰিমেয় বুলি আমি প্ৰমাণ কৰিম ধৰি লম এটা আমি লেট ধৰি ললো লেট মানে ধৰা হল এটো এটা 3 + 2√5 এটা পৰিমেয় সংখ্যা তেতিয়ালে আমি লিখিব পাৰি তেন্তে 3 + 2√5 equal p/q ইয়াত কি আছিল pq অখণ্ড সংখ্যা লগতে q not equal 0 আৰু ইয়াতে pq সহমৌলিক তো সহমৌলিক মানে তো হল যে p আৰু q এই দুটা সংখ্যাৰ একৰ বাহিৰে কোনো উৎপাদক নাই তো সহমৌলিক হেতু বুজায় এতিয়া কথা হল চোৱা ইয়াতে
আমি যদি এটা কাম কৰোঁ যে 3 যদি সোঁফালে দিওঁ তেতিয়াহ'লে 3 ইয়াতে প্লাছ হৈ আছে, সোঁফালে গ'লে মাইনাছ হ'ব। তো 2√5 ইকুৱেল পি বাই কিউ প্লাছ মাইনাছ 3, এইটো মাইনাছ। এতিয়া আমি ইয়াতে লসাগু ল'ব পাৰি। 2√5 ইকুৱেল কিউ যদি লসাগু হয় তেতিয়াহ'লে পি মাইনাছ ইয়াতে 3q হ'ব। এতিয়া চোৱা 2 আকৌ যদি সোঁফালে যায় তেতিয়া হৰণ হ'ব, ইয়াতে পূৰণ হৈ আছে √5ৰ লগত। এতিয়া √5টো ৰাখি দিলোঁ, পি মাইনাছ 3q বাই 2q হ'ব। তো এইখিনি আমি পাই আছোঁ। এতিয়া ইয়াতে কি কৰিব লাগিব চোৱা, যিহেতু আমাৰ কি পি আৰু কিউ অখণ্ড সংখ্যা লগতে কিউ নট ইকুৱেল 0, তেন্তে আমি ক'ব পাৰি এইখিনি যিটো সংখ্যা দিয়া আছে পি মাইনাছ কিউ 3q বাই 2q পৰিমেয়। তেন্তে আমি এইটো ক'ব পাৰি যে পি মাইনাছ 3q বাই 2q এটা পৰিমেয় সংখ্যা। এতিয়া পৰিমেয় যদি হয় এইখিনি, তেতিয়াহ'লে এইখিনি সমান √5 দিয়া আছে, তেতিয়াহ'লে √5ও কি হ'ব, পৰিমেয় হ'ব। গতিকে √5 এটা পৰিমেয় সংখ্যা হ'ব। চোৱা পি মাইনাছ 3q বাই 2q পৰিমেয় যদি হয় তেতিয়াহ'লে এইখিনিৰ সমান এইটো দিয়া আছে, তেতিয়াহ'লে √5 এটা পৰিমেয় সংখ্যা হ'ব। তেন্তে আমি এইটো লিখিলোঁ। এতিয়া কিন্তু ইয়াতে কি যে ইয়াত √5 অপৰিমেয় এই সত্যৰ বিৰোধ কৰে, অৰ্থাৎ আমি জানো যে √5 এটা অপৰিমেয় সংখ্যা, সেইটোৱে আমি লিখিছোঁ। কিন্তু √5 অপৰিমেয় এই সত্যটোৰ বিৰোধ কৰে। যে √5 এটা অপৰিমেয় সংখ্যা এইটো আমি জানো, কিন্তু এই সত্যৰ কথা ইয়াতে যদি আমি প্ৰমাণ চাব যাওঁ তেতিয়াহ'লে ইয়াৰ পৰা আমি গম পাওঁ যে √5টো এটা পৰিমেয় হ'ব লাগিছিল, কিন্তু √5টো পৰিমেয় এই সত্যৰ কিন্তু বিৰোধ কৰে, অৰ্থাৎ অপৰিমেয় সংখ্যা হ'ব। ইয়াতে চোৱা আমি কি লিখিব পাৰোঁ এতিয়া, গতিকে আমি লিখিব পাৰোঁ √5 নহয়, √5 এইটো যিটো সংখ্যা দিয়া আছিলে 3 + 2√5 অপৰিমেয়। ইয়াৰ পৰা আমি সিদ্ধান্ত পালোঁ যে আমি লিখিব পাৰোঁ যে 3 + 2√5 এটা অপৰিমেয় সংখ্যা। চোৱা আকৌ বুজি লোৱা যে প্ৰথমত আমি কি কৰিছোঁ যে 3 + 2√5 এইটো এটা পৰিমেয় সংখ্যা বুলি ধৰি লৈছোঁ। তেতিয়াহ'লে পৰিমেয় সংখ্যা বুলি ধৰি ল'লে তেন্তে আমি লিখিব পাৰোঁ যিটো পি বাই কিউ আকৃতিত হ'ব, অৰ্থাৎ 3 + 2√5 পি বাই কিউ আকৃতিত আমি লিখিব পাৰোঁ, য'ত পি পৰিমেয় সংখ্যাৰ যিটো ধৰ্ম আছিলে যে পি কিউ অখণ্ড সংখ্যা আৰু কিউ নট ইকুৱেল 0, তলৰ সংখ্যাটো 0 হ'ব নোৱাৰে। এতিয়া পি কিউ সহমৌলিক, অৰ্থাৎ পি আৰু কিউৰ একৰ বাহিৰে কোনো সাধাৰণ উৎপাদক নাই। এতিয়া চোৱা 3 যদি সোঁফালে যায় মাইনাছ হ'ব, আৰু ইয়াতে লসাগু কিউ ল'লে 3q ইয়াতে পি হ'ব, লগতে মাইনাছ ইয়াতে হ'ব, 2 সোঁফালে গ'লে হৰণ হ'ব, তেতিয়াহ'লে 2q হ'ব, তলত যাব, তাৰমানে 2 তলত যাব, কিউৰ লগত পূৰণ হ'ব। তেতিয়াহ'লে চোৱা এইফালে ৰৈ গ'ল √5 আৰু এইফালে পি মাইনাছ 3q বাই 2q। ইয়াতে পি কিউ এই দুটা হ'ল অখণ্ড সংখ্যা আৰু কিউ নট ইকুৱেল 0। তেতিয়াহ'লে আমি এই গোটেইখিনি সংখ্যাটো আমি কি কৰিব পাৰোঁ, আমি পৰিমেয় সংখ্যা বুলি ক'ব পাৰোঁ। তেতিয়াহ'লে পৰিমেয় সংখ্যা যদি ক'ব পাৰোঁ তে এইখিনি সমান √5 আছে, তেতিয়াহ'লে √5 এটা পৰিমেয় সংখ্যা হ'ব। তেতিয়াহ'লে চোৱা √5 এটা পৰিমেয় হ'ব।
কিন্তু √5 অপরিমেয় এই সত্যৰ বিৰোধ কৰে তেতিয়াহ'লে আমি গতিকে ক'ব পাৰি যে 3 + 2√5 অপরিমেয় এতিয়া আমি 3 নম্বৰ কৰোঁ 3 নম্বৰ প্ৰশ্ন দেখুৱা যে তলৰ সংখ্যাবোৰ অপরিমেয় ইয়াতে 1 নম্বৰত আছে 1/√2 2 নম্বৰ হ'ল 7√5 3 নম্বৰ হ'ল 6 + √2 তো ইয়াত আমি 1 নম্বৰটো লৈছোঁ সলিউশন 1 নম্বৰটো হ'ল 1/√2 এইটো অপরিমেয় সংখ্যা গতিকে আমি এইটো অপরিমেয় সংখ্যা হলে আমি ধৰি ললো লেট 1/√2 এটা পরিমেয় সংখ্যা যদি এইটো পরিমেয় সংখ্যা হয় তেতিয়াহ'লে আমি লিখিব পাৰি therefore 1/√2 = p/q য'ত কি হয় p q অখণ্ড সংখ্যা য'ত q not equal 0 আৰু কি লিখিব পাৰি p q সহমৌলিক এতিয়া চোৱা আমি কি কৰিম ইয়াতে আমি এটা বস্তু কৰিব পাৰো যে যদি বজ্ৰ পূৰণ কৰো সো বজ্ৰ পূৰণ মানে কেনেকুৱা এইটোৰ লগত এইটো পূৰণ হ'ব এইটোৰ মানে এইটোৰ লগত এইটো পূৰণ হ'ব তেতিয়াহ'লে আমি লিখিব পাৰো ইয়াতে যে q = q ৰ লগত 1 পূৰণ হ'লে q হ'ব আৰু ইয়াতে p * √2 হ'ব এইটো আমি পাওঁ তেতিয়াহ'লে ইয়াতে যদি এইটো পাই আছো ইয়াক যদি এনেকৈ কৰিব পাৰো যে p যদি আকৌ ইয়াতে দিও তেতিয়াহ'লে p2 কিন্তু ইয়াত আহি হৰণ হ'ব এইফালে ৰৈ গ'ল √2 এনেকৈ আমি বনাব পাৰি নাইবাতো এইটো উল্টাই দিলেও হ'ব এতিয়া চোৱা এইফালে যদি এইটো উল্টাই দিয়া চোৱা 1 টো তলত আহি যাব এনেকুৱা হ'ব বস্তুটো 1/√2 আছিলে p/q আছিলে তেতিয়াহ'লে উল্টাই দিলে √2 ওপৰত যাব 1 তলত আহিব আৰু p ইয়াতে আছিলে তলত ওপৰত আছিলে p তলত q তেতিয়াহ'লে q2 ওপৰত যাব p তলত আহিব দুটা উল্টি যাব তো এনেকুৱা হ'লে কি হয় 1 টো লিখিব নালাগে যাৰ কাৰণে √2 থাকি যাব ঠিক এইটোৱে লিখিছো তেনেকৈ এতিয়া চোৱা আমি p আৰু q এই দুটা কি সংখ্যা অখণ্ড সংখ্যা য'ত q not equal 0 q যদি 0 নহয় তেতিয়াহ'লে এইটো পরিমেয় সংখ্যা আৰু p q সহমৌলিক তেতিয়াহ'লে আমি লিখিব পাৰো ইয়াত p আৰু q যেহেতু অখণ্ড সংখ্যা আৰু q not equal 0 তেন্তে p/q পরিমেয় সংখ্যা যে p আৰু q কি আছিলে অখণ্ড সংখ্যা আমি ধৰি লৈছো কি অখণ্ড সংখ্যা বুলি আছিলে তাৰ পিছত p q অখণ্ড সংখ্যা যদি হয় q not equal 0 তলত যদি 0 নহয় তেতিয়াহ'লে এইখিনি এটা পরিমেয় সংখ্যা হ'ব কাৰণ পরিমেয় সংখ্যাৰ তলত 0 নাথাকে এতিয়া কথা হ'ল এখানে যদি পরিমেয় হয় এই p/q যদি পরিমেয় হয় তেন্তে আমি কি কৰিব পাৰো ইয়াতে p/q বা q/p একেই কথা যদি পরিমেয় হয় তেতিয়াহ'লে আমি ক'ব পাৰি হেয়ে √2 পরিমেয় সংখ্যা অর্থাৎ ইয়াতে p/q/p ৰ সমান 2 আছে যে p/q ৰ সমান যদি 2 থাকে তেন্তে √2 থাকে তেন্তে √2 কি হ'ব পরিমেয় হ'ব কাৰণ এইখিনি পরিমেয় হৈছে যদি এইটো পরিমেয় হ'ব ইয়াতে আমি p/q নিলিখি ইয়াতে q/p আমি লিখিব পাৰো q/p আমি লিখিব পাৰো কাৰণটো হ'ল q/p মানে √2 আছে তেতিয়াহ'লে q/p
2 আছে যদি এইখিনি যদি পৰিমেয় হয় √2 এটা পৰিমেয় সংখ্যা হ'ব তেন্তে চোৱা √2 পৰিমেয় হ'লে আমি ইয়াতে লিখিব পাৰোঁ কিন্তু ইয়াতে আমাৰ কি লিখিম যে √2 অপরিমেয় এই সত্যৰ বিৰোধ কৰে গতিকে আমি সিদ্ধান্ত পালো কি যে 1/√2 এটা অপরিমেয় সংখ্যা ইয়াত আমি লিখিব পাৰো যে এটা অপরিমেয় সংখ্যা সো প্ৰথমত বুজি লোৱা এইটো যে আমাৰ প্ৰমাণ কৰিব দিছিলে যে 1/√2 অপরিমেয় য'ত আমি ধৰি ললো যে 1/√2 এটা অপরিমেয় সংখ্যা পৰিমেয় সংখ্যা বুলি আমি ধৰি লৈছো তো পৰিমেয় সংখ্যাবোৰ কি আকৃতি থাকে p/q আকৃতি থাকে তেতিয়াহ'লে এইটো আমি p/q আকৃতিত লিখিব পাৰি য'ত p/q কি হয় অখণ্ড সংখ্যা আৰু q ≠ 0 আৰু লগতে p/q সহমৌলিক কাক কয় যে p আৰু q ৰ কোনো একৰ বাহিৰে কোনো সাধাৰণ উৎপাদক নাই তেতিয়াহ'লে আমি লিখিব পাৰোঁ ইয়াতে চোৱা বজ্ৰ পূৰণ কৰিছোঁ একৰ লগত q পূৰণ হ'লে q হ'ব √2 লগত p পূৰণ হ'লে p × √2 হ'ব য'ত p যদি আকৌ এইফালে দি দিওঁ তেতিয়া হৰণ কৰিব q হৰণ কৰিব অৰ্থাৎ q/p = √2 লিখিব পাৰি ইয়াত p আৰু q যেহেতু অখণ্ড সংখ্যা আৰু q ≠ 0 তেন্তে আমি ক'ব পাৰি q/p পৰিমেয় সংখ্যা তেতিয়াহ'লে পৰিমেয় সংখ্যা যদি হয় সেয়ে √2 আমি পৰিমেয় ক'ব পাৰোঁ কাৰণ এইখিনিৰ সমান সমান এইখিনি দি আছে এইটো যদি পৰিমেয় হয় এইটো পৰিমেয় হ'ব তাৰপিছত আমি কি লিখিছোঁ কিন্তু √2 অপরিমেয় এই সত্যৰ বিৰোধ কৰে আমি জানো যে √2 এটা অপরিমেয় সংখ্যা গতিকে এইটো আমি যেটো লিখিছোঁ এইটো শুদ্ধ নহয় এইটো সত্যৰ বিৰোধ কৰে গতিকে আমি সিদ্ধান্ত পালো যে 1/√2 এটা অপরিমেয় সংখ্যা এতিয়া এইটো সমাধান আছিল এতিয়া আমি 2 নম্বৰটো কৰো আহা সো ইয়াতে 2 নম্বৰ লৈছো 7√5 ধৰা হল তোমালোকে লেট বুলি লিখিব পাৰিবা যে 7√5 এটা পৰিমেয় সংখ্যা যদি পৰিমেয় সংখ্যা হয় তেন্তে আমি ইয়াক লিখিব পাৰি যে 7√5 = p/q আৰু p/q অখণ্ড সংখ্যা লগতে q ≠ 0 p/q সহমৌলিক তেন্তে চোৱা ইয়াত আমি এটা কাম কৰিব পাৰোঁ 7টো আমি সফালে দিব পাৰোঁ √5টো ৰাখি দিলোঁ তেতিয়াহ'লে 7 সফালে গৈ হৰণ হ'ব p/ ইয়াতে 7q হ'ব কাৰণ ইয়াতে 7 √5ৰ লগত পূৰণ হৈ আছে সফালে গ'লে হৰণ হ'ব এতিয়া কি কৰিব পাৰোঁ চোৱা যেহেতু ইয়াতে p/q কি আছিলে ইয়াত p আৰু q p/q ইয়াতে এনেকৈ লিখিব পাৰা যে p/q আৰু 7 অখণ্ড সংখ্যা লগতে ইয়াতে আমি q ≠ 0 তেন্তে এইবোৰ অখণ্ড সংখ্যা আৰু q যদি 0 হয় তেন্তে আমি ক'ব পাৰি যে p/7q এটা পৰিমেয় সংখ্যা সেয়ে এইখিনি যদি পৰিমেয় সংখ্যা হয় তেন্তে আমাৰ হেৰি হ'ব √5 কি হ'ব এটা পৰিমেয় সংখ্যা হ'ব কাৰণ এইটো সমান দি আছে এইখিনিৰ লগত এইখিনি সমান আছে এইটো আমি ক'ব পাৰি যে √5
পৰিমেয় সংখ্যা। এতিয়া পৰিমেয় সংখ্যা যদি আমি ক'ব পাৰি, কিন্তু আমি কি কৰিম যে ইয়াতে লিখিম যে √5 অপরিমেয় এই সত্যৰ বিৰোধ কৰে। যে √5 অপরিমেয় এটো সবে জানে, আমি জানো, আৰু আমাৰ পাঠ্যপুথিত এটো প্ৰমাণ দিয়ে আছে। গতিকে এই সত্যটোৰ যে √5 অপরিমেয় এটো জানো সবে, এই সত্যৰ বিৰোধ কৰে। এটো এটা সত্য কথা যে √5 এটা অপরিমেয়, কিন্তু ইয়াতে কি কৰি আছে, এই সত্যটোৰ বিৰোধ কৰে। তো বিৰোধিতা কৰি আছে যদি, তেন্তে আমি ক'ব পাৰি, গতিকে আমি ক'ব পাৰি যে 7√5 অপরিমেয়। গতিকে 7√5 অপরিমেয় এই কথাটো আমি এতিয়া সিদ্ধান্ত ল'ব পাৰি। এতিয়া এইটো আমাৰ 2 নম্বৰ গ'ল। এতিয়া আমি 3 নম্বৰটো কৰোঁ আহা। 6 + √2 এইটো আমি সলিউশন কৰোঁ। ধৰা হ'ল 6 + √2 পৰিমেয়। এইটো আমি পৰিমেয় বুলি ধৰি ল'লোঁ। তেন্তে আমি লিখিব পাৰি 6 + √2 = p/q। ইয়াতে আমি লিখিম p q অখণ্ড সংখ্যা লগতে q ≠ 0। তেন্তে আৰু কি আছিলে, p q সহমৌলিক। ইয়াতে এটা বস্তু কৰিব পাৰি যে 6 যদি আমি হফালে দিওঁ, √2 ইয়াতে থাকি যাব। ইয়াতে প্লাস হৈ আছে, হফালে গ'লে কি হ'ব, মাইনাস হ'ব। তেতিয়াহ'লে ইয়াত p q আৰু 6 অখণ্ড সংখ্যা লগতে আমাৰ q ≠ 0। তেন্তে আমি ক'ব পাৰি যে p/q - 6 পৰিমেয় সংখ্যা বা পৰিমেয় আমি ক'ব পাৰি যে এইখিনি যেহেতু q ≠ 0 আছে, এইটো 0 নহয় যদি কোনোবা সংখ্যা হয়, লগতে এইখিনি আমাৰ গোটেইখিনি কি আছে, অখণ্ড সংখ্যা। গতিকে আমি এইটো পৰিমেয় সংখ্যা বুলি ক'ব পাৰি। তো পৰিমেয় সংখ্যা যদি ক'ব পাৰি, তেতিয়াহ'লে সেয়ে আমি ক'ব পাৰি কি যে √2 এটা পৰিমেয়। √2 এটা পৰিমেয় সংখ্যা হ'ব, যেহেতু এইখিনি সমান এইখিনি দিয়া আছে। কিন্তু √2 কি আছিলে, 2 অপরিমেয়। √2 কি আছিলে, অপরিমেয়। এই সত্যৰ বিৰোধ কৰে। বিৰোধিতা কৰে। তেন্তে বিৰোধিতা যদি কৰে, তেন্তে আমি ক'ব নোৱাৰি যে √2 এটা পৰিমেয়। গতিকে আমি ক'ব পাৰি, এতিয়া সিদ্ধান্ত কৰিব পাৰি যে আমাৰ যিটো সংখ্যা দিয়া আছিলে 6 + √2 অপরিমেয়। সংখ্যা এইটো প্ৰমাণ হৈ গ'ল। তো এইখিনি আছিল আমাৰ এই ভিডিঅ'টোৰ শেষৰ প্ৰশ্ন। ভিডিঅ'টো আজি ইমানতে সময় লৈছোঁ। যদি ভিডিঅ'টো চাই ভাল লাগে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। লগতে পৰৱৰ্তী যিবিলাক ভিডিঅ' আহিব তাৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক, ন'টিফিকেশ্যন যাতে সোনকালে পায়। ধন্যবাদ।